যোগীখোপাৰ মাল্টিমডেল লজিষ্টিক হাবত উপস্থিত হৈছে ভূটানৰ ৰজা আৰু এই ভূটানৰ ৰজা ইতিমধ্যে মাল্টিমডেল লজিষ্টিক হাবত উপস্থিত হৈছে আৰু মাল্টিমডেল লজিষ্টিক হাবত তেওঁ কিছু পৰ্যালোচনা কৰিব আৰু তাৰ পিছত নৱনিৰ্মিত যি IWD টাৰ্মিনাল আছে আৰু টাৰ্মিনালত পৰিদৰ্শন কৰিব আৰু পৰিদৰ্শন কৰাৰ এক কথা ক'ব লাগিব যে যেহেতু ভূটানৰ আৰু ভাৰতৰ মাজত যে ব্যৱসায় বাণিজ্য যে অধিক উন্নত কৰাৰ বাবে এইদৰে যেহেতু ইতিমধ্যে মাল্টিমডেল লজিষ্টিক হাব নিৰ্মাণ হৈছে আৰু তাৰ পৰা IWD টাৰ্মিনাল যি জলপথেৰে নিৰ্মাণ হৈছে আৰু 18 ফেব্ৰুৱাৰীত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যি টাৰ্মিনাল আনুষ্ঠানিকভাৱে মুকলি কৰিছে আৰু তাৰ পিছত আজি দেখিবলৈ পোৱা গৈছে যে ভূটানৰ ৰজা ইতিমধ্যে এই যোগীখোপাৰ যি মাল্টিমডেল লজিষ্টিক হাব আৰু এই লজিষ্টিক হাবত ইতিমধ্যে প্ৰৱেশ কৰিছে আৰু এটা কথা ক'ব লাগিব যে প্ৰতিকূলৰ দোহাই দি কিন্তু সাংবাদিকক প্ৰৱেশ কৰাত বাধা দিছে যদিও তথাপিও আমি ইয়াত উপস্থিত আছোঁ মোৰ সতীৰ্থ এক দৃশ্যাংশ দেখুৱাব যে ইয়াত ভূটানৰ পৰা প্ৰায় 30জনী এটা দল ইয়াত আহি উপস্থিত হৈছে আৰু পৰ্যালোচনা কৰিছে যি মাল্টিমডেল লজিষ্টিক হাব ইতিমধ্যে প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হৈছে আৰু কাম সম্পূৰ্ণ হোৱাৰ পাছত কিন্তু আজি যি প্ৰৱেশ কৰিছে এই যে ভূটানৰ ৰজাই আৰু দেখিবলৈ পোৱা গৈছে যে নিৰাপত্তা দিশটো কটকটীয়া নিৰাপত্তা দিশ গঢ়ি তুলিছে আৰু যি ব্ৰহ্মপুত্ৰৰ পাৰত যি নৱনিৰ্মিত যি IWD টাৰ্মিনাল আৰু মাল্টিমডেল লজিষ্টিক হাবৰ যি সংযোগ আৰু সেই সংযোগৰ ভিতৰত আজি কিছু সময় পাছতে IWD টাৰ্মিনাল পৰিদৰ্শন কৰিব এই ভূটানৰ ৰজাই আৰু ভূটানৰ ৰজাই ভূটান আৰু ভাৰতৰ মাজত যি ব্যৱসায় বাণিজ্য আৰু যি খনিজ জাতীয় পদাৰ্থ যি আমদানি আৰু ৰপ্তানি কৰিব তাক এক পৰ্যালোচনা কৰিবলৈ ইয়াত আজি প্ৰৱেশ কৰিছে ভূটানৰ ৰজাই। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।